গড়েশ্বৰ ৰাজচক্ৰ অন্তৰ্গত বিটিয়াৰৰ শুক্লা চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰিগাঁৱত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ ৰাইজৰ। প্ৰাক্কলন মতে ঠিকাদাৰে কাম নকৰাত ক্ষোভ গড়েশ্বৰৰ বৰিগাঁওবাসী ৰাইজৰ। বিটিয়াৰৰ শুক্লা চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হাজালপাৰা গাঁৱৰ পৰা কুজাৰপাম সংযোগী পথ নিৰ্মাণত এই অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। ঠিকাদাৰে মতালিৰে ৰাইজৰ অভিযোগ আওকাণ কৰি নিৰ্মাণ কৰিছে পথ। চৰকাৰৰ 2023-24 বৰ্ষৰ SOPDG-CMS গুডউইল মিছনৰ অধীনত নিৰ্মাণ কৰা হৈছে পথটি। বিটিয়াৰত দুৰ্নীতি নাই বুলি জাহিৰ কৰাৰ পিছত নিৰ্মাণত অভিযোগ উত্থাপিত কৰাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক প্ৰাক্কলন মতে পথটি নিৰ্মাণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। যদি মই জনাব বিচাৰিছোঁ যে এই ৰাস্তাটো তাৰমানে অতি নিম্নমানৰ হৈছে, কামখিনি সম্পূৰ্ণ নহওঁতে তাৰমানে ইতিমধ্যে দাবী গৈছে আৰু যিখিনি মেটেৰিয়েল দিব লাগিছিলে সেইখিনি দিয়া নাই। তেওঁলোকৰে কেইখনমান ডাম্পাৰ আহোঁতে এই এনেকুৱা অৱস্থা, আৰুতো গাড়ী আহিব বাকী আছে আৰু কামটো সম্পূৰ্ণ হ'ব বাকী আছে। এইফালে এখন ব্ৰিজ বনাই আছে, সেই ব্ৰিজৰ মাল আনিলেতো গোটেই শেষেই হৈ যাব যিটো অৱস্থা দেখিছোঁ। মই সেইকাৰণে আপোনালোকৰ চেনেলেদি মই আবেদন জনাব বিচাৰিছোঁ বিভাগীয় কৰ্তৃপক্ষক, যাতে নেকি এই চেন কেবল দি বা মেটেৰিয়েল অলপমান বেছিকৈ দি পেলাই অলপ সম্পূৰ্ণ ৰাস্তাটো কৰি দিয়ক। সেইটো আমি নাই ইষ্টিমেটমতে তেওঁলোকে কাম কৰা নাই আৰু আজিলৈকে আমি ঠিকাদাৰক দেখাই নাই। আমি বাৰে বাৰে কৈছিলোঁ মৰিৰ যোগেদি যে ঠিকাদাৰক ইয়ালৈ আনক, আমাৰ লগত কথা পাতক, ৰাইজৰ লগত কথা পাতক, যে যিখিনি কাম হৈছে সেইখিনি তাৰমানে নিম্নমানৰ হৈছে আৰু এইকাৰণে যিখিনি কাম কৰা নাই বৰ্তমান এইখিনি আমি বন্ধ কৰিব দিছোঁ। যদি তেনেকুৱা যদি কাম কৰে আমি বন্ধ কৰোঁ বুলি পেলাই আমি বাৰে বাৰে কৈ আছোঁ তেখেতসকলক। মানে পথটো দাবী গৈছে নাই দাবী গৈছে, সম্পূৰ্ণ দাবী গৈছে। ছাইড বামবিলাকো ভাল নাই, ছাইড বামটোতো ভালকৈ দিয়াই নাই, এইটোতো আমি ভাবাই নাই। কিন্তু মেইন ৰাস্তাটোতে এনেকুৱা অৱস্থা। এইটো ক'ৰ পৰা ক'লৈ গৈছে পথটো? এইটো হাজলপাৰা পথৰ পৰা বেটাগাঁও হৈ বৰিগাঁও হৈ কুজাৰপামলৈকে গৈছে। কিমান কোটি টকাৰ কাম? 4 কোটিৰ আপ আছে, প্ৰায় 5 কোটি। কি ক'ব বিভাগীয় কৰ্তৃপক্ষ? সেইকাৰণে আমি আবেদন জনাইছোঁ যে বিভাগীয় কৰ্তৃপক্ষই যাতে নেকি এই ৰাস্তাটো নজৰ দিয়ে আৰু ভালকৈ কামটো, বাকী যিখিনি কাম কৰিব বাকী আছে সেইখিনি ভালকৈ কৰি থৈ যায়। ঠিকাদাৰৰ একচুৱেলি মেইন ঠিকাদাৰৰ নামটো আমি এতিয়ালৈকে নাজানো, দেখাও নাই তেখেতক। আমিতো বাৰে বাৰে মহৰি কৈ আছিলোঁ ঠিকাদাৰক আমি ইফালে মানে ৰাইজৰ লগত অলপ হেৰি কৰি দিয়ক, আমিতো বিচাৰি আছিলোঁ। কিন্তু তেখেতসকলে নাম্বাৰটো নিদিয়ে, ঠিকাদাৰটো আনিবই নোৱাৰে, নাম্বাৰটোকে দিব নোৱাৰে। যাৰ ফলত মানে মহৰিবিলাকে দায়িত্ব লৈ পেলাই কামটো কৰি আছে। কিন্তু মহৰিবিলাকে কিমানবাৰ ক'লোঁ আমি মহৰিবিলাকক যাতে সেইটো কামটো ভালকৈ হয়, আৰু লগতে তেখেতসকলে কয় যে আমি সেইখিনি আগতে ঠিক কৰি ল'ম, তাতে মেটেল চেটেল পাৰি পেলাই হেৰিটো CC ব্লকটো আমি পাৰিম। কিন্তু সিহঁতে কি কৰে, লেবাৰটো লগাই থৈ যায় আৰু সিহঁতে নোহোৱা হৈ থাকে। বাৰে বাৰে যোৱাকালি লেবাৰবিলাক বন্ধ হ'ব লগা আছিলে, কিন্তু আজিও আকৌ ৰাতিপুৱা কাম কৰা দেখিছোঁ। সেইকাৰণে আমি আজি সেইখিনি কৰিব লগা মিডিয়াক মানে অলপ মিডিয়াৰ থ্ৰুৱেদি মানে হেৰিটো জনাব বিচাৰিছোঁ আমি কৰ্তৃপক্ষক। যেতিয়া আমাৰ সমস্যাটো তেনেকুৱা হেৰি হৈছে, সমস্যাটো বহুত হৈছে। এতিয়া তাৰমানে যিখিনি হৈছে আগতে হৈ আহিছে, আপোনালোকে আগতে গম পাইছে বোধহয়, গোটেই মানে দাবী গৈছে। এতিয়াই তাৰমানে লগে লগে দাবী গৈছে, আৰু 2-3 মাহ পিছতে আৰু দাবিবই। আৰু ইয়াতকৈ ইফালে আগত যিখিনি ৰাস্তা হ'ব লগা, বৰ্তমান হ'ব লগা আছে, সেইখিনিতো আৰু বেছি হেৰি হ'ব। তাৰমানে সেইখিনি বেছি দোৱা আছে, আগৰবিলাকতো অলপ টান আছিলে, কিন্তু সেইখিনিতে ফাট মিলিছে। এতিয়াতো আৰু যিখিনি হ'ব লগা হৈছে সেইখিনিতো আৰু বেছি বেয়া হ'ব। আপোনালোকে ইষ্টিমেট মতে কাম কৰা নাই বুলি? এইটোতো ইষ্টিমেট মতেতো কাম কৰা নাই বুলি আমি ভাবিছোঁ, কাৰণ ইষ্টিমেট তেনেকুৱা হ'বই নোৱাৰে। কাৰণ ইষ্টিমেটত ছাইড বামো হোৱা নাই, ছাইড বাম যেনেকুৱা হ'ব লাগিছিল সেইটো হোৱা নাই। আৰু লগতে কিছুমান ৰাস্তাবিলাক অলপ সৰু হৈছে, সেইখিনিও বঢ়াই দিব পৰা নাই সিহঁতে। আৰু লগতে এই তলত যিখিনি মেটেল দিব লাগে, মেটেলটোতো একেবাৰে হোৱা নাই, যাৰ ফলত বহি গৈছে ৰাস্তাটো। নিম্নমানৰ কাম হৈছে, একেবাৰে নিম্নমানৰ কাম হৈছে। পথটো ক'ৰ পৰা ক'লৈ? এইটো হাজলপাৰাৰ পৰা বেটাগাঁও হৈ বৰিগাঁও হৈ ইফালে কুজাৰপাম যাব, কুজাৰপামলৈকে। টেক্স ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।